কোনো ধৰণৰ আনুষ্ঠানিক প্ৰশিক্ষণ গ্ৰহণ নকৰি বিশ্বনাথৰ এজন যুৱকে প্ৰায় 1000তকৈ অধিক বিষাক্ত সাপ ধৰি মুকলি কৰিছে বিভিন্ন বনাঞ্চল অথবা হাবিত। আজিও যুৱকজনে বিশ্বনাথ নগৰৰ এজন লোকৰ ঘৰৰ পৰা উদ্ধাৰ কৰিলে বিষাক্ত সাপ। হয়, এই যুৱকজনৰ নাম হৈছে কামাল শ্বেখ। বিশ্বনাথ নগৰৰ এই কামাল শ্বেখ নামৰ যুৱকজনে চাওক কিদৰে বিশ্বনাথ নগৰৰ ৰাজপথত এডাল বিষাক্ত সাপ লৈ আছে। সাপডাল বিশ্বনাথ নগৰৰ এজন লোকৰ ঘৰত ওলাইছিল আৰু সাপডাল যাৰ বাবে ৰূপান্তৰ হৈ লোকজনৰ ঘৰৰ পৰা এই সাপডাল উদ্ধাৰ কৰিবলৈ গৈছিল কামাল শ্বেখে। তাৰপিছতে লোকজনৰ ঘৰৰ পৰা এই বিষাক্ত সাপডাল উদ্ধাৰ কৰি এইদৰে ৰাজপথলৈ লৈ আনে কামালে। তাৰপিছতে নগৰৰ মাজতে থকা দলঙৰ কাষত অকণমান জংঘলত পুনৰ মুকলি কৰি দিয়ে সাপডাল। কামাল শ্বেখে আজি পৰ্যন্ত 1000তকৈ অধিক বিষাক্ত সাপ ধৰি বন বিভাগক জমা দিয়াৰ লগতে বহু সাপ উদ্ধাৰ কৰি পুনৰ জংঘলত বা হাবিত মুকলি কৰি দিছে বুলি জানিব দিছে। কামাল শ্বেখে আজি পৰ্যন্ত বহু বিষাক্ত সাপ ধৰিছে যদিও সাপ ধৰিবলৈ কামালে কোনো আনুষ্ঠানিক প্ৰশিক্ষণ লোৱা নাই। তথাপি কিন্তু কামালে কোনো স্থানত সাপ ওলালে সাপডালক হত্যা কৰিব নিদি এইদৰে তেওঁ নিজেই সাপবোৰ উদ্ধাৰ কৰি অন্য স্থানত মুকলি কৰি দিয়ে। ক'ত পালে এইটো কাম? এই ঘৰত চা অলপ ওচৰত আহিছোঁ। ক'ৰ পৰা ধৰিলে? এইটো আমাৰ ওচৰ ছাৰ না কি জানো এইটো দেৱাশিষ ছাৰ। বহুত ঠিক আছে নেকি? তেওঁৰ ঘৰত সঞ্জুদা তেওঁৰ ঘৰত সোমাইছিলে। সঞ্জুদা হেৰি কি সাপ হয় এইটো? এইটো কি গোৱালা সাপ কয় নেকি নাজানো। বাকৰাজ এইটোতো বিৰাট বিষাক্ত সাপ। ধৰি থাকে নেকি? বহুত ধৰিছোঁ। কিমানমান সাপ ধৰিছে? কমচে কমটো 13-14মানটো ফৰেষ্টতো দিছোঁ। কিমান? 13-14মান ফৰেষ্টত দিছোঁ আৰু ইয়াত আৰু জংঘলত মিলাই 1000টামান এৰিছে। আপুনি প্ৰশিক্ষণ লৈছে নেকি? নাই। কেনেকৈ আপুনি এইটো বহন টেলেণ্ট হৈ গৈছে নিজে নিজে হৈ গৈছে। আজিলৈকে একো ক্ষতি কৰা নাই? ক্ষতি কৰা চান্স নাপায় আৰু পোৱা নাই। আপুনি ক'তো প্ৰশিক্ষণ নোলোৱাকৈ কৰি আছে? হয়। ঠিক আছে। আপোনাৰ নামটো কি আছিলে? মোৰ নাম মহম্মদ কামাল শ্বেখ।